ক্ৰমান্বয়ে ওচৰ চাপিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী কেনেদৰে পালন কৰা হ'ব প্ৰিয় শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী এই লৈ এতিয়া চলিছে সৰ্বত্ৰে চৰ্চা ইয়াৰ মাজতে জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা গাৰ্গ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী আয়োজনৰ বাবে জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গ মৃত্যু বাৰ্ষিকী সম্পৰ্কে জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰে গৰিমা গাৰ্গে 17 সেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী 3 দিনীয়া কাৰ্যসূচীত হ'ব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান 17 সেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা 18 সেপ্টেম্বৰ দ্বিতীয় দিনা অনুষ্ঠিত হ'ব নাম প্ৰসংগ সন্ধিয়া থাকিব সাংস্কৃতিক অনুষ্ঠান ইচ্ছুক অনুৰাগীয়ে 18 তাৰিখৰ দিনা অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব আৰু 19 সেপ্টেম্বৰ মূল দিনটোত থাকিব দিনজোৰা কাৰ্যসূচী পুৱা আসন স্থাপন কৰি জুবিন ক্ষেত্ৰত হ'ব ভাগৱত পাঠ নিশালৈ জুবিন ক্ষেত্ৰত প্ৰদৰ্শন কৰিব ভাওনা সকলো কাৰ্যসূচী যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে গৰিমা গাৰ্গ আৰু স্থানীয় জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিয়ে মহিলাৰ অনুষ্ঠান অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু সংশোধনী তেওঁলোকে মিলি পেলাই কথাত আলোচনা কৰিলে তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে আগবাঢ়ি আহিলে তেওঁলোকে ভাবিলে যে 3 দিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন 3টা দিন তেওঁলোকে কিবা এটা কৰিব এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয় এইটো ঠিকে আছে বাৰু তো সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা কিবা অনুষ্ঠান তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা আৰু 19 তাৰিখে ৰাতিপুৱাৰ আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো আৰু গধূলিলৈ এভাগ ভাওনা হ'ব সেইটো 19 তাৰিখে সামৰণি আৰু এনেদৰে